সকলোকে ৰদালি দৰ্শন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি 2026 বৰ্ষৰ ইংৰাজী মাহৰ 15 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 1 তাৰিখ আৰু সেই 1 তাৰিখে মই উপস্থিত আছোঁহি বাগজাপ গাঁৱৰ এটা পৰিয়ালত আৰু সেই পৰিয়ালটোৰ এগৰাকী হৈছে ল'ৰা। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞান ডেকা। ক'ত ঘৰ? মোৰ বাগজাপ। কোন শ্ৰেণীত পঢ়ি আছা? মই এতিয়া শংকৰদেৱ বিদ্যানিকেতন পঢ়াৰ নৱম শ্ৰেণীৰ ছাত্ৰ। মোৰ এটা উদ্দেশ্য আছিলে কি যে মাঘ মাহৰ 1 তাৰিখে ঠিক এনেদৰে কিছু ছাত্ৰ ছাত্ৰীক বা জ্যেষ্ঠসকলকো একোখনকৈ গ্ৰন্থ উপহাৰ দি তেওঁলোকক কি কৰিম, পঢ়াৰ প্ৰতি যাতে এটা অধ্যয়নশীল মন এটা আগবাঢ়ি যায়, সেইবাবে মই গ্ৰন্থ উপহাৰ দিয়াৰ এটা অনুষ্ঠান আগবঢ়াইছিলোঁ। আৰু সেইমতে মই আজি তেওঁৰ ঘৰলৈ আহিছোঁ। এগৰাকী ছাত্ৰ, অকল তেওঁ ছাত্ৰই নহয়, সুন্দৰ ছবি আঁকে, সুন্দৰ মুখাশিল্পী এজন। আমি লাহে লাহে তেওঁৰ যি গুণাৱলী আছে সেই গুণাৱলীসমূহ আপোনালোকক দেখুৱাম। প্ৰথমতে মই এই গ্ৰন্থখন দি ল'ব বিচাৰিছোঁ। গ্ৰন্থখন খুব ডাঙৰ আকাৰৰ নহয়, গ্ৰন্থই। সেইবাবে সত্যনাথ বৰাদেৱে কৈছিল যে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। যেনেকৈ বেংকত টকা জমা থলে দিনে দিনে বাঢ়ি গৈ থাকে, ঠিক তেনেদৰে পুথি অধ্যয়ন কৰিলেও জ্ঞানৰ পৰিসৰটো সদায় বাঢ়ি গৈ থাকে। আৰু মই এই যে আমাৰ অধ্যয়ন যিটো বিমুখিতা, সেইটো তাৰ বিপৰীতে মই এটা পৰিৱেশ গঢ়িবৰ বাবে এনেদৰে গ্ৰন্থ দিবলৈ আহিছোঁ। আৰু মই প্ৰজ্ঞানক এই গ্ৰন্থখন দিছোঁ। অকণমান ওচৰলৈ আহি ক্ল'জকৈ দিব লাগে ধুনীয়াকৈ। এইখন হৈছে আইতাৰ মুখত বীৰ লাচিতৰ কাহিনী আৰু লেখিকাগৰাকীও হৈছে আমাৰ অঞ্চলৰে অকণ দেৱী, এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী। সেই শিক্ষয়িত্ৰীগৰাকী জাগিৰোডত থাকে তেওঁৰ এই গ্ৰন্থখন। কেনেকুৱা লাগিছে প্ৰজ্ঞান? হয়, মই খুবেই আনন্দিত। গ্ৰন্থখন মই পঢ়িম। নিশ্চয় পঢ়িব লাগিব। আৰু কি ক'বা, মই যে আহি দিলোহি, কেনেকুৱা লাগিছে অনুভৱটো? অনুভৱটো ভালে, আকস্মিকভাৱে আহি পালে। আকস্মিকভাৱে আহিছোঁ ন? ঠিকে আছে। আৰু তুমি পঢ়িলেই নহ'ব, আৰু ঘৰৰ পৰিয়ালকো পঢ়াব লাগিব, হয়নে? পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব, হয়নে নহয়? আৰু লগৰীয়াবিলাকো ক'ব লাগিব যে মোক এখন মাঘৰ 1 তাৰিখে মই কোন হওঁ, তেতিয়া তাত তুমি ব্যাখ্যা কৰিবা গ্ৰন্থ এখন দিছে বুলি। এতিয়া লগৰ ল'ৰা ছোৱালীবিলাকক ক'বানে পঢ়িবলৈ? ঠিক আছে। এয়া হৈছে খুব কমকৈ কথা কয়, কম কথা কোৱা ছাত্ৰ এজন। আৰু মই জানো বিভিন্ন কুইজ কম্পিটিশ্যনতো তেওঁ পুৰস্কাৰ পাইছে। তেওঁ নিজে কোৱা নাই, মই গোটেই কথাখিনি কৈছোঁ। গতিকে শংকৰদেৱৰ ছাত্ৰ, তেওঁ আৰু আগবাঢ়ি যাব লাগিব। আমি এতিয়া তেওঁ যে সুন্দৰ সুন্দৰ ছবি আঁকে, সুন্দৰ মুখা বনাইছে, তাৰ অকণমান পৰিৱেশ এটা দেখুৱাম। আৰু তেওঁ এইমাত্ৰ এটা আমাক ছবি আঁকি দেখুৱাই দিব। কি ছবি আঁকিব তেওঁ নিজে ভাবি ল'ব, আৰু সেই ছবিটো আমি চাম। আৰু তেওঁ কি কি কৰিছে, কিমান চাৰ্টিফিকেট পাইছে, সেইবোৰো আমি আপোনালোকক দেখুৱাম। সেইবাবে তেওঁক মই উৎসাহিত কৰিবৰ বাবে এনেদৰে আজি আহিলোঁ। ব'লক এতিয়া প্ৰজ্ঞানে ছবি আঁকিব, আৰু তেওঁৰ যিবোৰ মুখাশিল্প আছে, ক'ত ক'ত কিমান চাৰ্টিফিকেট পাইছে, সেইবোৰ আমি এতিয়া আপোনালোকক দেখুৱাম। এয়া মই যে কৈছিলোঁ আপোনালোকক, এয়া 4খনমান মুখা থৈ দিছে, মুখাকেইটা দেখুৱাব লাগে। প্ৰজ্ঞান কোৱা, প্ৰথমতে এইখন কিহৰ মুখা? পুতনাৰ। আৰু এইখন কিহৰ মুখা? এই তিনিখন গৰুণ্ড পক্ষী। আচ্ছা, কিহেৰে বনালা তুমি? প্ৰথম মানে সাজটো আমি বাঁহেৰে তৈয়াৰ কৰি লৈছোঁ, বাঁহৰ কামি কাটি কিনে। তাৰ ওপৰত আমি কটন কাপোৰ এটা লেপ দিছোঁ। তাৰ মাটিৰে মানে মুখ ভাঁজ আকৃতিটো দিছোঁ, ৰং কৰি দিয়া হৈছে ন? ঠিক আছে। এয়া হ'ল গৰুণ্ড পক্ষীৰ মুখা, আৰু এয়া হ'ল পুতনাৰ মুখা। তেওঁ আৰু কৰিছে। এবাৰ আমি তেওঁৰ ছবিৰ মাজলৈ যাম। প্ৰজ্ঞানে ছবি এটা আঁকি সম্পূৰ্ণ কৰিলে।
গতিকে মই অকণমান ছবিটো দেখুৱাবলৈ দিছোঁ কি আঁকিছে সুন্দৰকৈ। এতিয়া আমি সুধি গৈ থাকিম প্ৰজ্ঞানে ছবিটো আঁকিলা হয়নে কি কালাৰ ব্যৱহাৰ কৰিলা এইটো আমি ৱাটাৰ কালাৰ হয় আৰু তুমি ছবি অঁকাৰ বাহিৰেও আৰু তোমাৰ কিহত ইণ্টাৰেষ্ট কি কৰি ভাল পোৱা এনে মই ভাওনাও কৰোঁ ভাওনা কৰা হয় আৰু বিশেষ একো নাই এতিয়া তুমি মুখা শিল্পতো জড়িত হয়নে তাৰপিছত ছবি অঁকা ভাওনা কৰা হয়নে ছবি আঁকিবলৈ তুমি আনুষ্ঠানিক শিক্ষা লৈছিলানে ক'ৰবাত বৰ্তমান মই লৈ আছোঁ ক'ত সুৰদেউল সংগীত বিদ্যালয়তে চিত্ৰকলাটো আছে ন কোন বছৰ চলি আছে এতিয়া মোৰ 6 year ন এতিয়া ছবি অঁকাৰ কৃতিবিলাক তুমি সম্পূৰ্ণ জানা হৈ গ'লা ন ইমান বিশেষ নাজানো ঠিক আছে একো নাই তুমি যে ছবিটো আঁকিলা কনচেপ্টটো কেনেকৈ আহিল কেনেকৈ আঁকিবলৈ কি আঁকিবলৈ তুমি এই মুহূৰ্তত তৎক্ষণাত ভাবিলা যে কিয় কেনেকৈ আহি যায় ন সেইটো বাৰু ছবিয়ে কথা কয় অন্তৰৰ পৰা সেইটো আহি যায় ন মনলৈ যিটো ভাৱ আহে তুমি ৱাটাৰ কালাৰ আঁকা আৰু কি কি অইল পেইণ্ট কৰা নে ঠিক আছে বাৰু ছবিয়ে কথা কয় আমাৰ ধুনীয়া এটা কবিতা আছিলে সদায় চকুৰে দেখা গছপাতটিও ছবি হ'লে ভাল হৈ পৰে হয়নে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে এই ছবি ইমান সুন্দৰকৈ তুমি অতি কম সময়তে আঁকি দিলা তাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৈছাই তুমি আৰু ছবি অঁকা মানুহে সাধাৰণতে অলপ কমেই কথা কয় চিন্তা বেছিকৈ কৰে প্ৰজ্ঞানো তাৰ ব্যতিক্ৰম নহয় গতিকে প্ৰজ্ঞানে সুন্দৰকৈ ছবি আঁকিলে মই এবাৰ দাঙি দেখুৱাই দিছোঁ আকৌ এবাৰ এয়া হৈছে আমাৰ ছবিটো অতি কম সময়তে প্ৰজ্ঞানে আঁকি দিলে তাৰ বাবে তোমাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভিডিঅ'টো সামৰিম এতিয়া যে এই প্ৰজ্ঞান পঢ়া শুনাটো চোকা ছবি আঁকিব জানে মুখা শিল্পত তেওঁ পাৰ্গত এইবোৰ বনাই থৈছে পৰৱৰ্তী সময়ত মুখা বনাব আৰু তেওঁ বিভিন্ন ঠাইত প্ৰতিযোগিতা কৰি চাৰ্টিফিকেটো পাইছে আমি সেইবোৰ দেখুৱাম আৰু ঘৰৰ ৱালবিলাকত বেৰবিলাকত ছবিয়ে ভৰাই থৈছে আমি সেইবোৰো দেখুৱাম এয়া হৈছে প্ৰজ্ঞানে অঁকা ছবি ঘৰে বেৰে চবতে ছবি আঁকি থৈছে গণেশৰ মূৰ্তি মই সুধি যাম এই গণেশৰ মূৰ্তিটো কেতিয়া তুমি কৰিছিলা এইটো মই 7ম মানত পঢ়ি থাকোঁতে বনাইছিলোঁ 7ম মান শ্ৰেণী কৰি থাকোঁতে ন ঠিক আছে বাৰু আৰু এইখন এখন প্লেটত এইটো কি আঁকিছা তুমি গণেশ এইটো কি অইল পেইণ্ট ব্যৱহাৰ কৰিছা নেকি অঁ ঠিক আছে দেখিছেনে য'তেই হাত দিছে ত'তেই ছবি হৈ পৰিছে মই জীৱনত চব কাম কৰিব পাৰিলোঁ কিন্তু ছবি আঁকিব নাজানিলোঁ সেইটো এটা মোৰ মানে সাংঘাতিক গুণ বুলি ভাবোঁ এয়া দেখিছেনে এইটো এটা হৈছে ধূপৰ পেকেট এই ধূপৰ পেকেটত তেওঁ এইটো কৰিছে কি আঁকিছা তুমি শ্ৰীকৃষ্ণ কেতিয়া আঁকিছিলা এইটো যোৱাবাৰ ন কেনেকৈ আহে মনলৈ ভাৱবোৰ ধূপৰ পেকেটতো আঁকিব পাৰি প্লেটত আঁকিব পাৰি কেনেকৈ ভাবিলা এনেইতো কথা খুব কমকৈ কোৱা হঠাতে আহিলে ন বস্তুটো দেখোঁতে মনলৈ আহিলে ন যেনেকৈ হিৰুদাই চিগাৰেটৰ পেকেটতে গতিকে আজি আমাৰ প্ৰজ্ঞানো ব্যতিক্ৰম নহয় মই ভাবোঁ ধূপৰ পেকেটত কৃষ্ণৰ ছবি আঁকিছে ভাল লাগিছে প্ৰজ্ঞানৰ বঁটা বাহন কিমান বঁটা বাহন পাইছে এইবোৰ তাৰোপৰি চাৰ্টিফিকেটৰ কথা প্ৰমাণ পত্ৰৰ কথা ক'বই নালাগে এয়া মানে মই হিচাপ কৰি শেষ কৰিব নোৱাৰিম গতিকে মই দেখুৱাইছোঁ বৰপেটাত গৈও তেওঁ ছবি আঁকি বঁটা গ্ৰহণ কৰিছে বঁটা পাবলৈ সক্ষম হৈছে এয়া অসংখ্য আছে এইখিনি জাপ হৈ আছে গতিকে পুনৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মই আহোঁতে কৈছা তোমাৰ কেনেকুৱা অনুভৱ হ'ল আকৌ লাষ্টত কৈ দিয়া যে কি তোমাৰ লগৰীয়াবিলাকক কি বুলি ক'বা এতিয়া মই এই বুলি ক'ম যে মোৰ এজন
একো নাই, মই আহিলোঁ, তোমাৰ ভাল লাগিল, হয়নে নহয়? গ্ৰন্থ এখন দিছোঁ, পঢ়িবা, লগৰবিলাকক ক'বা, সেইটো কাৰণে লগৰবিলাকে পঢ়িব লাগে, ছবি আঁকিব লাগে, সেইটোৱে কৈ দিবা আৰু কি ন? ঠিক আছে, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰজ্ঞানৰ জীৱন উজ্জ্বল হওক তাকেই কামনা কৰি আজিৰ সময়খিনিত এনেদৰে সামৰি মাৰিছোঁ। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোকে কি কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বিহুৰ উলগ থাকিল, সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিলৈ সামৰিছোঁ। ধন্যবাদ।